কোকৰাঝাৰ জিলাৰ বাউৰাগুৰি ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত উচাতাৰী গাঁৱত এটা কালভাৰ্টক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ জলাবদ্ধতাৰ সমস্যা। নুৰিছিলাম নামৰ এজন লোকে কালভাৰ্টৰ পানী নিষ্কাশনৰ ঠাইত মাটি পেলাই ঘৰ বনোৱাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ কৃষিভূমি, শিক্ষানুষ্ঠান আৰু গাঁওবাসীৰ স্বাভাৱিক জীৱন-যাপন ব্যাহত হৈ পৰিছে। কেৱল কৃষিভূমিয়েই নহয়, গাঁৱৰ এটা প্ৰাথমিক বিদ্যালয়তো পানী উঠি শিক্ষাৰ্থীসকলৰ পাঠদানত ব্যাঘাত জন্মাইছে। উচাতাৰী গাঁৱৰ বৃহত্তৰ এলেকাৰ বিস্তীৰ্ণ কৃষিভূমি বৰ্তমান পানীৰ তলত ডুব গৈ আছে। কৃষকসকলে খেতিপথাৰত কঠীয়া ৰুব নোৱাৰাকৈ বিপদজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। ঘটনাক কেন্দ্ৰ কৰি গাঁওবাসীয়ে বাউৰাগুৰি চক্ৰ বিষয়াক লিখিতভাৱে অৱগত কৰে যদিও বৰ্তমানলৈকে কোনো সমস্যা সমাধানৰ আশ্বাস পোৱা নাই ৰাইজে। কৃষিভূমি, বিদ্যালয় আৰু জনজীৱনত সৃষ্টি হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰে প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষই হস্তক্ষেপ কৰি স্থায়ী সমাধান নিশ্চিত কৰাৰ দাবী জনাইছে উচাতাৰী গাঁৱৰ ৰাইজে। এইখন গাঁৱৰ নাম হ'ল উচাতাৰী ৰেভিনিউ ভিলেজ। তো আপোনালোকে ইতিমধ্যে ভিজুৱেলত দেখিব পাইছে। গোটেই এৰিয়াখন আপোনালোকে নিজে একবাৰ ভ্ৰমণ কৰি চাই ল'ব। লাষ্ট 4 দিনৰ পৰা যেনেকুৱা হেভি ৰেইন হৈ আছে, বৰষুণৰ ফলত ইমান পানী জমা হৈছে আমাৰ উচাতাৰী গাঁৱৰ যিখন আমি খেতি পথাৰ বুলি কওঁ, দোলা লেণ্ড বুলি কওঁ, এগ্ৰিকালচাৰ লেণ্ড, কমচে কম 1,500 পৰা 2,000 বিঘামান জমি হ'ব। গোটেইখিনি আজি পানীৰ তলত 7 পৰা 8 ফুটমান পানী জমা হৈ আছে। এই গোটেই উচাতাৰী গাঁৱৰ পানীখন আপোনালোকে ইতিমধ্যে পাছফালে আমাৰ দেখিবলৈ পাইছে। এটা মানে কেনেল আছিলে, কালভাৰ্ট আছিলে। একচুৱেলি কেনেলো নহয়, কালভাৰ্ট লেণ্ড আছিলে। এইখিনি এইফালেদি পানীখন গোটেই গাঁৱৰ পানীখিনি এইফালে ওলাই গৈছিলে। ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে পাছফালে এজন মানুহ ঘৰ বান্ধিছে। এইটো এগ্ৰিকালচাৰ লেণ্ড হয়। এনেকুৱা হেভি আৰ্ট ফিলিং কৰি আমাৰ যিখন পানী যোৱা মেইন কালভাৰ্ট, 2টা কালভাৰ্ট বন্ধ কৰি দিছে। বন্ধ কৰি দি অবৈধভাৱে ঘৰ নিৰ্মাণ কৰিছে। প্ৰশাসনৰ কোনো ধৰণৰ অনুমতি লোৱা নাই। তাৰ আগত এজনে পুখুৰী বনাইছে, বহুত ডাঙৰ পুখুৰী বনাইছে, য'ত পানীখিনি ওলাই যোৱাৰ কাৰণে কোনো ব্যৱস্থা ৰখা নাই। তাৰ লগতে আৰু এজনৰ মাটি আছিলে, সেই মাটিটো লেণ্ড, কিন্তু বৰ্তমান এনেকুৱা হেভি আৰ্ট ফিলিং কৰি কালভাৰ্টৰ মুখখন বন্ধ কৰি দিছে। এই বন্ধ কৰি দিয়াৰ ফলত কি হৈছে, আমাৰ পুৰা উচাতাৰী গাঁৱৰ মোৰ দেন 300 ভিলেজ মানে আপোনাৰ ফেমিলিৰ মানুহ আজি পানীৰ তলত এফেক্টেড হৈ আছে লাষ্ট 4 দিনৰ পৰা। বৰ্তমান আপোনালোকে জানে কঠীয়া ছিজন, শালি ধানৰ ছিজন। গোসাইগাঁৱৰ পৰা ছফিউৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।